নমস্কাৰ দেৰগাঁওদাৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰিকামাৰী গাঁৱত উপস্থিত আছোঁ। আচলতে উন্নয়নে ঢুকি নোপোৱা এখন গাঁও। আপোনালোকক কিছু দৃশ্য দেখাবলৈ আমাৰ সতীৰ্থই পোনে পোনে কৈছে। এইখনেই দৰিকামাৰী গাঁৱৰ ৰাইজসকল ওলাইছে। উন্নয়নে ঢুকি নোপোৱা এখন গাঁও, আচলতে বানপানী কবলত। এই অঞ্চলৰ ৰাইজসকলে ইয়াৰে বানপানীৰ তেওঁলোকে টিউবৱেলৰ পানী নাই, ইয়াৰে অপৰিষ্কাৰ পানী খাই থাকিবলগীয়া হৈছে। আঁচনিৰ নামত তেওঁলোকে একো পোৱা নাই, খোৱা বস্তুৰ অভাৱ, তেওঁলোকৰ ইয়াত পশুধনৰ কাৰণে কোনো খাদ্য পোৱা নাই। চাৰিওফালে কেৱল বানপানীৰ মাজত কক বকাই আছে। ইয়াত কেইবাটাও পৰিয়াল আছে, এই পৰিয়ালকেইটা বানপানীৰ মাজত কক বকাই আছে। আমি তেওঁলোকৰ মাজলৈ যাম, তেওঁলোকৰ পৰা কথা পাতিম। বাইদেউ আছে, বাইদেউ অকণমান আগবাঢ়ি আহিলে ভাল হয়। কি ক'ব, আপোনালোকৰ অঞ্চলটো বিভিন্ন সমস্যাই জৰ্জৰিত, উন্নয়নে পিঠি দিয়া আপোনালোকৰ এটা অঞ্চল, কি ক'ব? কি ক'ম আৰু, আমাৰ জীৱন যাত্ৰাটো মানে এনেকুৱা হৈছে, আমি বহাগৰ পৰা এই ল'ৰা ছোৱালী পিঠিত বুকু চাট লৈ এহাতে বেগ ল'ব লাগিব, এহাতে ল'ৰা ছোৱালী ধৰিব লাগিব। এনেকৈনো আমি জীৱন যাত্ৰা কিমান আৰম্ভ কৰিম? আমাক জানো চাব নালাগে? তেওঁলোকৰ এইটো সন্তান, এবাৰ হ'লেওতো চাবহি লাগে। আমাৰ বহাগৰ পৰা কোনো ইয়াত নাই, যাতায়াতৰ সুবিধা নাইকিয়া। কাৰোবাৰ নাও এখন আছে যদিও এতিয়া গৰু ছাগলীৰ কাৰণে মানুহৰ কিমান হাহাকাৰ লাগিছে। মানুহৰ এমুঠি খাদ্য টনা ননাকৈ আনিব লাগে। কেলেই ইমানখিনি আমি দুৰ্ভাগ্যজনক অৱস্থাত ভুগিবলগীয়া হৈছে? তেওঁলোকৰে সন্তান নহয় জানো? তেওঁলোকে এবাৰ হ'লেও আমাক চৌকি। মই এয়াকে কৈ কাটৰস্থ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই ধন্যবাদ কৰিছোঁ। আৰু এওঁলোক দুজনকো মই ধন্যবাদ কৰিছোঁ মোৰ নিজৰ ভাই বুলি, যাতে তেওঁলোকে আহি পেলাই নিউজ লাইভৰ জৰিয়তে আমাক দেখা দিছেহি। এয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আচলতে এগৰাকী মাতৃ যথেষ্ট ভাগি গৈছে। তেওঁলোকৰ ভিতৰত থকা যিবোৰ ক্ষোভ অভাৱ অভিযোগ তেওঁলোকে দাঙি ধৰিছে। আচলতে এই কণমানিসকলক দেখাবলৈ অনুৰোধ কৰিছোঁ, তেওঁলোকৰ আচলতে ভৱিষ্যত কি হ'ব? ইয়াৰ যিবোৰ বিদ্যালয় পানীৰ মাজত আবদ্ধ, আৰু তেওঁলোকৰ যাতায়াতৰ একমাত্ৰ স্থল হৈছে নাওখন। নাও নহ'লে তেওঁলোকে যাতায়াত কৰিব নোৱাৰে। যাতায়াতৰ সম্পূৰ্ণ ৰাস্তা বিধ্বস্ত হৈ পৰিছে। গাঁৱৰ ৰাইজসকল আছে, ইয়াৰ যিভাগ নামঘৰত আমি উপস্থিত আছোঁ। ইয়াত বিভিন্ন সমস্যাই জৰ্জৰিত এই অঞ্চলটো। এজন জ্যেষ্ঠ আছে, কি ক'ব আপোনালোকৰ কি সমস্যা আছে ইয়াত? এই সমস্যা ইয়াত তিতিবি বোকাই পানীয়ে গৰু ম'হ চব পানী দিনে পৰি আছে। এতিয়া কৰিম কি এতিয়া? আৰু উপায়টো নাই, আহিছোঁ ঘাঁহ পাহ কাটি। গৰু ছাগলীৰ কাৰণে কিবা দিছে নেকি চৰকাৰে? দিছে, ঘেঁহু চেহু অলপ দিছে। যিমান পাৰে সিমান দিয়া নাই? নাই দিয়া, দিছে আৰু কি কৰিব। মানুহৰ কাৰণে দিছে নাই? মানুহৰ খাতি একো পোৱা নাই। মানুহে কি খাই আছে? মানুহে এইবোৰ খাইছোঁ আৰু যিয়ে মুঠি আছে গোটাই গোটাই। দোকানৰ চোকানৰ আনি যেনে তেনে পানীৰ মাজত আবদ্ধ হৈ আছে। আবদ্ধ হৈ আছে। পানী কিমান মাহ ধৰি থাকে? পানী আৰু নক'ব আৰু, পানী বাকীয়ে নাই। কিমান মাহ হৈ থাকে পানী? মাহটো এতিয়া ধৰক এতিয়া 2 মাহ হৈ গ'লে, আৰু কিমান দিন থাকে ঠিক নাই। এতিয়া পানী বহা কিনাই ঘূৰি আছে, মানে জমৰ যন্ত্ৰণা ভুগি আছে। একেবেলা আৰু বাকী নাই। আচলতে তেওঁলোকে জমৰ যন্ত্ৰণা ভুগি আছে। গাঁৱৰ ৰাইজসকল আছে, আমি কথা পাতিম। আৰু এজন আছে যিজনে আমাক ইয়ালৈ লৈ আহিছিলে, অকণমান আগবাঢ়িলে ভাল হ'ব। কি ক'ব আপুনি? আমাৰ সমগ্ৰ পৰিৱেশন কৰালে। আচলতে অতি পিছপৰা, উন্নয়নে পিঠি দিয়া এখন গাঁও আপোনালোকৰ গাঁওখন। কি ক'ব, আপোনালোকৰ গাঁৱত একো সুবিধাই পোৱা নাই। কিছুমানৰ দেখিছোঁ টিউবৱেলো নাই, এনেকুৱা এটা অৱস্থা। লেট্ৰিন বাথৰুমৰ অভাৱ, কি ক'ব? লেট্ৰিন বাথৰুম মানে যদি চৰকাৰৰ মানুহ আহিলেহেঁতেন তেতিয়া লেট্ৰিন বাথৰুম মানুহৰ ঘৰে ঘৰে হ'লহেঁতেন চাগে, যদি টিউবৱেল এটা হ'লহেঁতেন। আজি ইয়াত মানে আপোনাৰ প্ৰতি ঘৰৰ মানুহৰ প্ৰতি আপোনাৰ গৰু ছাগলী আছে 35-40টাকে। তেওঁলোকে জীৱিকা নিৰ্বাহ অৰ্থে তেওঁলোকে বিক্ৰী কৰি লৈ পেলাই টিউবৱেল পুতিছে। টিউবৱেল পুতি কিছুমানৰ সুবিধা অনুযায়ী কৰিছে, কিছুমানে সুবিধা অনুযায়ী নাই কৰা। পাচাব পায়খানা কৰা পানীকে খাই পেলাই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে। নদীৰ পানীকে খাবলগীয়া হৈছে। আজি না আপোনাৰ সিদিনাখন পশুধনৰ আপোনাৰ হেৰি দিছিলে, চাপৰ দিছিলে। চাপৰ প্ৰতিটো গৰুৰ প্ৰতি 2 কেজিকৈ ভাগত পৰিছে। কিয় পৰিব লাগে? দৰিকামাৰী এখন ৰেভিনিউ গাঁও কাকডোঙাৰ ভোগদৈৰ মাজত এটা হগাডুবি চুকত যে এখন দৰিকামাৰী এক অংশ সোমাই আছে, তেওঁলোকে গম পায় নে নাপায়? আমাৰ বিধায়ক ভৱেন ভৰালী ডাঙৰীয়াই আজিলৈকে পৰিদৰ্শন কৰা নাই। কিছুমান আপুনি এই জ্যেষ্ঠকেইজনক সুধিব পাৰে যে মানুহ ভৱেন ভৰালীক দেখিছে নে নাই দেখা। আজি পোষ্টাৰ এখন লগাই থ'লে জানিব যে এজন ভৱেন ভৰালী বা কোনোবা এজন বিধায়ক উঠিছে। আজিলৈকে কোনো মানুহে চিনিয়ে নাপায় ভৱেন ভৰালী কোননো কেনেকুৱানো, মানুহে চিনিয়ে নাপায়। বিপদৰ সময়তো নাহা। আজি আমাক কোনোবা এটা খাদ্য বস্তু যোগান দিয়কচোন চৰকাৰৰ ফালৰ পৰা। আমিতো তেওঁলোককেতো সিংহাসনত বহোৱা নিচিনা হৈছে। আজি ইলেকশ্যনৰ সময় যেতিয়া আহিব তেতিয়া ঘৰে ঘৰে আহি পেলাই হাত কৈ ভোট খুজিব। আজি কিহৰ কাৰণে চব নামঘৰতে আজিলৈকে
সুবিধা দিছে আমাৰ নামঘৰটো আজিকালি চন্দ্ৰতাপ কিলৈকে ফাটি পৰি থাকিবলগীয়া হৈছে চিমেণ্ট কেলে টান হৈ পৰি থাকিব লাগে শিলগুটি এফালে পৰি আছে ৰদ পৰি আছে এইটো পাচাব পায়খানা কৰা বনালে আজিলৈকে কোনো এচটা টিং পৰ্যন্ত আমি দেখিছোঁ আপোনালোকৰ গাঁওখনত বিভিন্ন সমস্যা আছে উন্নয়নে পিঠি দিলে নেকি গাঁওখনত উন্নয়নে 100% পিঠি দিলে যদি পিঠি নিদিলেহেঁতেন আজি উন্নয়ন হ'লহেঁতেন কিন্তু কিয় নাইকিয়া এটা আজি আমাৰ প্লেটফৰ্ম এটা দিয়ক গৰু ৰাখিবৰ কাৰণে আজি নাম গৰুমৰালে আহিছে আপোনাৰ পশু বিভাগৰ ডক্টৰ আৰু মানুহৰ ডক্টৰ আহিছে কিন্তু আমাক তালৈ মাতিছে ইয়াৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ আমি নাও বাই পেলাই এই মাইকী মানুহে ল'ৰা ছোৱালী সহ লৈ পেলাই তালৈতো কমচে কম যাব নোৱাৰে আমাক সুবিধা দিয়ক আমাৰ ইয়ালৈ আহক আমি নিশ্চয় আমাৰ লগত যোগাযোগ কৰক আমি জেগা দিম জেগামতে আমি তেখেতসকলক আনিমগৈ আনি পেলাই আমাক তেনেকৈ ট্ৰিটমেণ্ট কৰক কিন্তু পানীৰ ধাৰা নচৰা অৱস্থা কিহৰ কাৰণে কৰিবলগীয়া হৈছে হয় তেওঁলোকে আচলতে খুবখিনি কৈছে আৰু আছে জ্যেষ্ঠ কি ক'ব নাই ইয়াতে একো দেখা নাই মই একো দেখা নাই একো দেখা নাই নাই ৰাস্তা নাই টিউবেল নাই লেট্ৰিন ঘৰ নাই গৰু কিবা দৰৱ এটাকে দিছে চমকাত পৰি আছে তাৰে বেজী এটা দিছে কিবা এটা দিছে সেইটোতো আজি বুলিয়ে কোৱা নাই এতিয়া তাৰমানে আজি এনেকুৱা এখন গাঁও এনেকুৱা এটা জেগা মই মানে কোনো জেগাত দেখি পোৱা নাই নাই ইয়াত ৰাস্তা পদূলি কিবা কিবি নথকা জেগা মই এইকণিহে পাইছোঁ হয় নে এইকণ বাদে বেলেগ জেগাত আৰু মই নাই দেখা বাইদেউ কি ক'ব আপুনি গৰু ম'হৰ ডাক্তৰ মানে এইফালে গোটেইকেইখন গাঁৱলৈ আহিছে কিন্তু আমাৰ গাঁৱৰ পৰা ধৰি লওক চহী তহী চব নিলে নি পেলাই আজি তাৰিখলৈকে গৰু ম'হৰ চিকিৎসা কৰিবলৈ কি মানুহৰ চিকিৎসা কৰিবলৈ গৰু ম'হৰ চিকিৎসা কৰিবলৈ চব গোটেইকেইখন গাঁৱত আহে মানুহ কিন্তু আমাৰ এইখন গাঁৱলৈ আহিবলৈ তেহেঁতৰ নেদেখেও বাটো নোলায় সময়ো নোলায় ভোটৰ সময়ত আহে নেকি ভোটৰ সময়ত বোকা পানী খচকি আহিব কিন্তু ভোটটো পাই যে সেইকাৰণে ভোটটো পাবলৈ বোকা পানী খচকি আহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পোনে পোনে কি ক'ব কি ক'ম আৰু সেইটো ক'বলগীয়া এতিয়া ধৰি লওক কিবা এটা পাওঁহেঁতেন ক'লোহেঁতেন কিবা ক'বলগীয়া এতিয়া কিন্তু আমাক যে একো ফালৰ পৰাই চোৱা নাই কি বুলি ক'ম কোনটো জেগা পৰে দৈকামাৰী অঁ হয় আচলতে তেওঁলোকে জনাইছে যে তেওঁলোকে উন্নয়নৰ নামত একো পোৱা নাই আৰু কিবা এটা ক'ব বিচাৰে এজন যুৱক আছে কি ক'ব আজি আমাৰ এনেকুৱা এটা অৱস্থা হৈছে আমাৰ বিষ্ণু শইকীয়া নামঘৰীয়া হয় নামঘৰীয়া আহিবৰ কাৰণে ইমান খাপৰ দিন হৈও তেখেতৰ অহা যোৱা ৰাস্তাটো মানে আপোনাৰ সুবিধাজনক নহয় হাবিৰ আপোনালোক যদি এটা যায় হাবিৰ মাজেদি তেখেতে আহি পেলাই নামঘৰৰ বন্তি গছ জ্বলায় কিন্তু কিহৰ কাৰণে পৰিস্থিতিটো হ'ব পাৰিছে মানে বিভিন্ন সমস্যা আছে লাগিলে আপোনালোকে তেখেতৰ পৰা আপোনালোকে মতামত ল'ব পাৰে হয় আমি আৰু কথা পাতি আৰু এজন আছে কি ক'ব আপোনালোকৰ কি বানপানীৰ ফলত কি সমস্যা হৈছে সমস্যা মানে বিপদ সীমা আৰু আমি অকল আৰু এই ভৰিলৈকে চক বিপদ সীমা অতিক্ৰম কৰিছে ভৰি হাত দুটা ছিগি গৈছে পানীয়ে খাই এতিয়া আপোনালোকৰ বেমাৰ আজাৰ হ'লে আপুনি ক'লৈ যায় আমাৰতো একদম নহয় নেঘেটিং নহয় আমাৰ গেনহালি তিনিআলি যাব লাগিব আমাৰ নাৱত যাব লাগিব যদি বৃদ্ধ আৰু সৰু ল'ৰা ছোৱালী লাগে তেনেকৈ নাৱতে নিব লাগিব নাও নচলালে কাণত নিব লাগিব ভাৰ পাতি দেখিছোঁ চাৰিওফালে পানী মৃতকৰ সৎকাৰৰ কাৰণে কেনেকৈ নিয়ে তেনেকৈ মানে নাৱত নিব লাগিব অতি মানে দুখ লগা অৱস্থা হয় আচলতে এই গাঁওখনৰ অতি পুতৰ লগা অৱস্থা আমি সতীৰ্থ পোনে পোনে দেখাইছে গাঁৱৰ যুৱকসকল আছে যুৱকসকলৰ নামঘৰীয়াও আছে তেওঁলোকৰ পৰা আমি কথা পাতিম যুৱকসকলৰ ফালৰ পৰা যদি কোনোবাই এষাৰ কয় হয় আপুনি নামঘৰীয়া মই দৰিকামাৰী আমাৰ দুবিচুকৰ নামঘৰৰ মই বন্তিগছ জ্বলাই আছোঁ বৰ্তমান ইয়াত বিশেষকৈ মই অহাৰ পৰা বা জন্ম হোৱাৰ পৰা দেখিছোঁ একো উন্নয়নৰ ফালৰ পৰা আমি একো এটা দেখা নাই যিখিনি বস্তু গভৰ্ণমেণ্টৰ ঘৰৰ পৰা আমালৈ দি পঠিয়ায় বাটতে ধৰক আপোনাৰ যিখিনি যাতায়াতৰ সুবিধা আছে সেইখিনি মানুহে আত্মসাৎ কৰি পেলাই এইখিনি ইয়াত নাপায়হি আৰু মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াক মই অতি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ তেখেতে নিজেই তেখেতৰ যিখিনি কৰ্মচাৰী আছে বা তেখেতৰ যিখিনি অনুজ আছে সেইখিনিক বিয়ালৈ পঠিয়াই বা ইয়াৰ আমাৰ যাতায়াতৰ সুবিধা কৰি বিশেষকৈ আমাৰ কাকডোঙা আৰু ভোগদৈ পাৰৰ যিখন দলংখনেৰে আমি এতিয়া দলংখনেই নাইকিয়া আমাৰ নাৱত নৌকাত আমি অহা যোৱা কৰিব লাগে বাৰিষা খৰালি ইয়াত বহুত ঘটনাও হৈছে কিন্তু সেইখিনি অৱগত কৰিবলৈকো আমি সুবিধা নাপাওঁ গতিকে তেখেতক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আমাক ইয়াত প্ৰধানিক যাতায়াতৰ সুবিধাটো কৰি দিয়ক ৰাস্তাটো আৰু দলংখন তাৰপিছতে আমাৰ এতিয়া পঞ্চায়তৰ যিজন প্ৰেচিডেণ্টে আহি পেলাই আমাক ইয়াত গভৰ্ণমেণ্টৰ ফালৰ পৰা বোলে এইটো লেট্ৰিন এটা আহিছে বুলি কৈ পেলাই আমাৰ
ৰাজহুৱা যিখিনি আমি ইটা থৈছিলোঁ চান্দা তুলি সেইখিনিও খৰচ কৰি পেলাই আধা ভঙীয়া কৰি পেলাই আজিলৈকে লেট্ৰিন বাথৰুমটো তেখেতে বনাই নিদিলে বা কৰিব নোৱাৰিলে। এতিয়া আপোনাৰ 20 বেগ চিমেণ্ট এইবোৰ ৰদ চদবিলাক তেখেতে ইয়াতে পেলাই থৈ আমাৰ ৰাজহুৱা যিখিনি আমি চান্দা তুলি পেলাই ইটা গোটাইছিলোঁ সেইকেইটাও আমাক পিছত দিম বুলি কৈ পেলাই সেইখিনিও লেট্ৰিনত ব্যৱহাৰ কৰি পেলাই লেট্ৰিনো আধা ভঙা কৰিলে। আপুনি ফটো মাৰি চাওক, এতিয়া লেট্ৰিনো আধা ভঙা কৰি পেলাই তেখেতে আজিলৈকে দেখা দেখি নাই। আমাৰ লগত কোনো যোগাযোগ নাই। আমি ফোন এটা কৰিলেও তেখেতৰ নম্বৰত ফোন এটা কৰিলেও তেখেতে ফোনটো ৰিচিভ নকৰে। গতিকে সেইটো এটা ব্যৱস্থা আপুনি তেখেতে কৰি দিয়ক। আৰু মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত ছাৰলৈ মোৰ এটাই বিলম্ব অনুৰোধ, আমাক বিশেষকৈ যাতায়াতৰ সুবিধাটো দিয়ক। আমাক অন্য বস্তু একো নালাগে। পশুধনৰ খাদ্যটো আমাৰ বাৰিষা খৰালি বেমাৰ আমাৰ পৰিলেও আমাৰ ডাক্তৰ এজন আনিবলগীয়া হ'লেও আমি নিজে পইচা পাতি খৰচ কৰি নিজে আনিবলৈ সুবিধা এটা আমি নিজে কৰিছোঁ, কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো এটা সুবিধা নিদিয়ে। যাতায়াতৰ সুবিধাটো আমাক প্ৰধানিক যাতায়াতৰ সুবিধাটো দিয়ক। কদঙাৰ ওপৰত লোহাৰ দলংখনেই হওক বা কাঠৰে হওক বা পকাৰে হওক বা যিয়ে পাৰে আমাক নতুন নাৱৰ ঘাটৰ ব্যৱস্থাকে কৰি দিয়ক। ধন্যবাদ জনালোঁ। তেওঁলোকৰ ৰাইজৰ বিভিন্ন অভিযোগ আছে, কিন্তু অভিযোগৰ নেওচি তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকৰ যাতায়াতৰ পথটো সুচল কৰি দিলে তেওঁলোকৰ বিভিন্ন উপায় হ'ব। আমিও ডেৰগাঁওবাসীৰ মাধ্যমেৰে অসমৰ মাননীয় সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ, আপোনাৰ বিভাগীয় কৰ্তৃপক্ষক এই অঞ্চলটোলৈ পঠিয়াওক। আচলতে এই অঞ্চলটো উন্নয়নে পিঠি দিলে, বিভিন্ন ক্ষেত্ৰত উন্নয়ন হোৱা নাই। আপোনালোক আহক আৰু ইয়াত পৰ্যবেক্ষণ কৰি তেওঁলোকৰ যিখিনি ব্যৱস্থা আছে বুজ লওক। ইয়াকে কৈ আজি প্ৰতিবেদন শেষ কৰিছোঁ। ধন্যবাদ।